কোকৰাঝাৰ জিলা সমিতি এবিএমছুৰ দশম বাৰ্ষিক শ্বহীদ দিৱস উদযাপন। কোকৰাঝাৰ জিলা সমিতি এবিএমছুৰ উদ্যোগত চিঠিলাত দশম বাৰ্ষিক শ্বহীদ দিৱস অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত আছিল শ্বহীদ লাফিকুল ইছলামৰ পিতৃ আৰু ভাতৃ। কেন্দ্ৰীয় এবিএমছুৰ সভাপতি আশৰাফুল ইছলামৰ লগতে এবিএমছুৰ বিভিন্ন বিষয়ববীয়া শ্বহীদ পৰিয়ালসকলক উপযুক্ত মৰ্যাদা দিয়াৰ লগতে এখনকৈ চৰকাৰী চাকৰি আৰু ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰক আহ্বান কৰে কেন্দ্ৰীয় এবিএমছুৰ সভাপতি আশৰাফুল ইছলামে। আজি শ্বহীদ লাফিকুল ইছলাম আহমেদক 2017 চনৰ 1 আগষ্ট তাৰিখে কোকৰাঝাৰৰ মাজমজিয়াত 12 জাই গুলিৰে আততায়ী হত্যা কৰিলে। আজি 3টা বৰ্ষ পাৰ হৈ গ'ল শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক আজিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। CBI আজিলৈকে চাৰ্জশ্বিট দিব নোৱাৰিলে। এই কথাবোৰে প্ৰমাণ কৰিছে যে BTAD অঞ্চলত আচলতে হত্যাৰ কোনো ধৰণৰ ন্যায় নহয়। BTAD অঞ্চলৰ ৰাইজৰ যে কোনো ধৰণৰ জীৱনৰ জৰিয়তে যে লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ন্যায়ক লৈ আমি পুনৰবাৰ কিন্তু এইখন কোকৰাঝাৰৰ পৰাই মই বাৰে বাৰে কৈ আহিছোঁ যে পুনৰবাৰ কিন্তু আমি ৰাজপথত নমাৰ কাৰণে কিন্তু আমি প্ৰস্তুত, আমি কিন্তু বদ্ধপৰিকৰ হৈ আছোঁ। বিষয়টোক লৈ মই এটা কথাই ক'ম যে সমগ্ৰ BTAD অঞ্চলত 1993 চনৰ আগৰ পৰাই BSC চুক্তিৰ আগৰ পৰাই BTC চুক্তি হ'ল, তাৰপিছত 2020 চনত এটা চুক্তি হ'ল। এই BTAD অঞ্চলত ধৰ্মীয় সংখ্যালঘু ৰাইজ দ্বিতীয় বৃহৎ জনগোষ্ঠী হিচাপে যি ধৰণে আমাৰ ন্যায় নিৰাপত্তা অধিকাৰ, আমাৰ ৰাজনৈতিক অধিকাৰ, আমাৰ ভূমিৰ অধিকাৰ, আমাৰ সামাজিক প্ৰমূল্যবোধ, আমাৰ সামাজিক নিৰাপত্তা ছ'চিয়েল ছিকিউৰিটি যি ধৰণে আমি পাব লাগিছিলে আমি কিন্তু পোৱা নাই। আমি আগন্তুক দিনবোৰত ৰাজনৈতিকভাৱে সমগ্ৰ BTAD অঞ্চলৰ ধৰ্মীয় সংখ্যালঘুৰ যিসমূহ বুদ্ধিজীৱী ৰাইজ আছে, বিশিষ্ট বুদ্ধিজীৱীসকল, সাংবাদিকসকল, শিক্ষাবিদসকল বা যিখিনি আমাৰ জ্যেষ্ঠ ব্যক্তিসকল আছে তেখেতসকলক লগত লৈ প্ৰয়োজনত আমি জাতীয় অভিৱৰ্তনৰ জৰিয়তে আমি আমাৰ উন্নয়নৰ স্বাৰ্থত আমি ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ কাৰণে আমি চিন্তা কৰিম। আমি আগন্তুক দিনত আমাৰ বৰ্ধিত কাৰ্যকৰী সভাৰ জৰিয়তে আমি সমগ্ৰ BTAD অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজৰ লগত আলাপ আলোচনাৰ মাজেৰে আমি এটা সুস্থিৰ ৰাজনৈতিক সিদ্ধান্ত ল'ম বুলি আপোনালোকৰ জৰিয়তে আমি কথা দিছোঁ। কম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে অসমৰ শিক্ষামন্ত্ৰী হিচাপে মই তেখেতক ক'ম যে মাদ্ৰাছা শিক্ষাৰ লগত তাতে জেনেৰেল এডুকেশ্যন, সাধাৰণ যিখিনি কাৰিকুলাম, সাধাৰণ শিক্ষাও তাতে যোগ কৰাৰ কাৰণে আমি এবিএমছৰ পৰা দাবী জনাইছোঁ। কাৰণ মানে কোৱালিটি এডুকেশ্যন হ'ব লাগে। গুণগত শিক্ষাৰে শিক্ষিত হৈ মানৱীয় প্ৰমূল্যবোধ, নৈতিক বাতাবৰণ প্ৰত্যেকজন ব্যক্তিয়ে যাতে গুণগত আৰু নৈতিক শিক্ষাৰে শিক্ষিত হ'ব পাৰে, তাৰ কাৰণে অসমৰ বিদ্যালয়সমূহত যাতে টেকন'লজিকেল এডুকেশ্যন, যাতে কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰতো যাতে গুৰুত্ব আৰোপ কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতক মই এবিএমছৰ পৰা এই কথাটো দাবী জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক টাইম।